যেতিয়া আমি পাহাৰলৈ গৈ জোৰেৰে কথা কওঁ, চিঞৰ মাৰো, তেতিয়া আমাৰ সেই মাতৰ প্ৰতিধ্বনি আমালৈ উভতি আহে। সেই শব্দবোৰ পাহাৰৰ মাজেদি ঘূৰি আহে, যেন কোনো অদৃশ্য শক্তিয়ে সেইবোৰ আমালৈ পঠিয়াই দিয়ে। ঠিক তেনেদৰে কেৱল শব্দই নহয়, আমাৰ চিন্তাবোৰৰ প্ৰতিধ্বনি তোলে। আমাৰ মনৰ ভাৱ, উদ্দেশ্য আৰু ইচ্ছাবোৰ এক অদৃশ্য শক্তিৰ দৰে পৃথিৱীত বিয়পি পৰে, আৰু এইবোৰৰ শক্তি অপাৰ। বহু বছৰ আগতে মই এটা ধ্যানৰ পদ্ধতি শিকিছিলো, যিটো মই আজি প্ৰতিদিনে কৰো, আৰু সেই পদ্ধতিটোৰ নাম হ'ল মায়ুৰ মা। ই এক ধৰণৰ শুভেচ্ছা বাণী, সকলো প্ৰাণীলৈ সুখ, শান্তি আৰু মৰমৰ আশীৰ্বাদ প্ৰেৰণ কৰাৰ এক মাধ্যম। আৰু মই মায়ুৰ মাক এক মৰমৰ সাধনা বুলি ক'ম, যিহেতু মই অসমত কাৰো শুনা নাই, কাৰো মুখত শুনা নাই ময়ূৰ মাৰ বিষয়ে। সেয়ে মই ভাবিলো আপোনালোককো মই এই বিষয়ে কওঁ আজি। ময়ূৰ মা আচলতে আহ আহ, প্ৰাচীন আমাৰ বৌদ্ধ গৌতম বুদ্ধৰ যিটো মৈত্ৰী ধ্যানৰ ধাৰণা, মৈত্ৰী ধ্যান তাৰ আধাৰতে নিৰ্মিত। কিন্তু ইয়াক সহজভাৱে সকলোৰে বাবে গঢ়ি তোলা হৈছে, য'ত আমি নিজক, নিজৰ আপোনজনক আৰু সমস্ত পৃথিৱীক শুভকামনা প্ৰেৰণ কৰিব পাৰো। আৰু আপোনালোকে যদি ইয়াৰ উৎপত্তি আৰু ইতিহাস সম্পৰ্কে সোধে, আচলতে ইয়াৰ কোনো তেনেধৰণৰ উৎপত্তি বা ইতিহাস আমি পোৱা নাই বিচাৰি। ই আচলতে এক আধুনিক ধ্যানৰ পদ্ধতি, যিটো মূলতঃ যিটো পৰমাৰ্থিক শক্তি, পজিটিভ এনাৰ্জি আৰু বিশ্বজনীন মংগলৰ কামনাৰ ওপৰতেই আধাৰিত। ইয়াক যিটো আমাৰ মৈত্ৰী ধ্যান হ'ল লাভ কাইণ্ডনেছ মেডিটেশ্যন, আৰু জাপানীজ যিটো ৰেইকিৰ শক্তি প্ৰেৰণাৰ ধাৰণা, তাৰ লগতো আপোনালোকে মিল বিচাৰি পাব। কিন্তু ই এক তেনেই সহজ আৰু এক সহজভাৱে উপস্থাপন কৰা হয়, আৰু কোনো নিৰ্দিষ্ট গুৰুৰে ইয়াক প্ৰচলন কৰা নাই, বা ইয়াক শিকিবৰ কাৰণে, কৰিবৰ কাৰণে আপোনাৰ কোনো নিৰ্দিষ্ট গুৰুৰ প্ৰয়োজনো নাই, বৰঞ্চ সাধাৰণ এটা শুভেচ্ছা প্ৰেৰণৰ পদ্ধতি। কিন্তু এই পদ্ধতিয়ে আপোনাৰ জীৱনত কিন্তু অসাধাৰণ পৰিৱৰ্তন আনিব পাৰে, আৰু ই সম্ভৱতঃ আধুনিক নিউ এজ আন্দোলনৰ পৰাও অনুপ্ৰাণিত বুলি ক'ব পাৰি। আৰু ময়ূৰ মাৰ সাংস্কৃতিক প্ৰভাৱ বুলি ক'লে আমি কি জানিম? য়ম, যিটো সংস্কৃত য়মৰ পৰা আহিছে বুলি অনুমান কৰা হয়, কাৰণ য়মৰ অৰ্থ নিৰঞ্জন বা সংযম, আৰু ইয়াক আমি মৰমৰ শক্তি, ইউনিভাৰ্চেল লাভ হিচাপেও ব্যাখ্যা কৰিছো। ধৰক মায়ুৰ মা কয়, মাই যিটো ইংলিছত মাই শব্দটো আচলতে ব্যক্তিগত সম্পৰ্ক, যেনে মোৰ মৰম, মোৰ ইচ্ছা, সেইটো সূচায়। গতিকে আৰু বাহিৰত, মই পুনৰ কৈছো, অসমত মই শুনা নাই যদিও বাহিৰত ই বহুত জনপ্ৰিয়, কাৰণ এই কোনো ধৰ্ম বা বিশ্বাসৰ লগত জড়িত নহয়, সকলো লোকেই ইয়াক সহজে অনুসৰণ কৰিব পাৰে। ই সাৰ্বজনীন মংগলৰ ওপৰত গুৰুত্ব দিয়ে, আৰু যিটো আমাৰ হিন্দু দৰ্শনৰ যিটো লোকা সমস্যা সুখিনো ভৱন্তু, এই শ্লোকটো আছে, সেইটোৰো এটা মই ইয়াৰ লগত মিল পাওঁ। এইটো এটা পজিটিভ এফাৰ্মেশ্যন বুলিও ক'ব পাৰো আমি। গতিকে এয়া মই কওঁ, আপোনাৰ বৌদ্ধ দৰ্শনৰে আপুনি প্ৰভাৱ পাওক, বা হিন্দু দৰ্শনৰে পাওক, বা আপুনি জাপানীজ ৰেইকিৰ বিষয়েও যদি ক'ব পাৰে, সকলোৰে সংমিশ্ৰণ বুলিয়ে মই ক'ম। আৰু ইয়াৰ বিশেষত্ব হ'ল, ইয়াক নিজৰ পৰিয়ালৰ লগতে সমগ্ৰ বিশ্বকে আশীৰ্বাদৰ ভাগিদাৰ কৰিব পাৰে। আৰু ই তেনেই সৰল, ইয়াক মাত্ৰ আমি হাতৰ কেইটামান ইংগিত আছে, মই দেখাম বাৰু আপোনালোকক, হাতৰ এটা ইংগিত আৰু এটা চুটি বাক্যৰ সহায়ত যিকোনো ঠাইতে কৰিব পাৰে। আৰু ই, পুনৰ কৈছো, ইয়াৰ সঠিক উৎপত্তি অজ্ঞাত। কোনোবাই যদি জানে, যদি মোৰ ভিডিঅ'টো চাইছে, তেওঁলোকে যদি জানে, তেওঁলোকে লিখি জনাবও পাৰে। কিন্তু মই বহুত বছৰ ধৰি কৰি আছো, বহুত মই চাইছো, কিন্তু মই ইয়াৰ উৎপত্তিটো মই বিচাৰি পোৱা নাই। ই কিন্তু প্ৰেম আৰু একতাৰ বাণীৰ এক সুন্দৰ অভিব্যক্তি। আপোনালোকে ইয়াক এটা আধুনিক প্ৰাৰ্থনা হিচাপেও গণ্য কৰিব পাৰে। এতিয়া আহক আমি সকলোৱে একেলগে সেই অনুশীলনটো কৰো। তাৰ আগতে মই যিসকলে নতুনকৈ মোৰ চেনেললৈ আহিছে, তেওঁলোকক মোৰ পৰিচয় দি ল'ব বিচাৰিলো। মই অনুপমা বৰগোহাঁই, এগৰাকী হলিষ্টিক হেল্থ এণ্ড লাইফ কোচ। মই বহু বছৰ ধৰি অসম তথা অসমৰ বাহিৰৰ লোককো শাৰীৰিক আৰু মানসিকভাৱে সুস্থ, ৰোগমুক্ত, ঔষধমুক্ত এক প্ৰশান্তিময় জীৱন যাপন কৰাত পৰোক্ষ আৰু প্ৰত্যক্ষভাৱে সহায় কৰি আহিছো।
মোৰ মিছন হ'ল অসমৰ কমেও 1 কোটি লোকক ৰোগমুক্ত, ঔষধমুক্ত, চিন্তামুক্ত, প্ৰশান্তিময় জীৱন যাপনত সহায় কৰা। এই উদ্দেশ্যে মই fitassam.org নামৰ এটা সংস্থা প্ৰতিষ্ঠা কৰিছো, য'ত মোৰ লগত অসমৰ বিভিন্ন ঠাই 9 গৰাকী সহযোগী আছে। আমি অনলাইন আৰু অফলাইনৰ যোগে নানা কৰ্মশালা অনুষ্ঠিত কৰি শাৰীৰিক আৰু মানসিক স্বাস্থ্য সজাগতাৰ সৃষ্টিৰ বাবে চেষ্টা কৰি আহিছো। মোৰ এই চেনেলটোৰ জৰিয়তেও আপোনালোকক এই সন্দৰ্ভত সহায় কৰিবলৈ নিয়মীয়াকৈ ভিডিঅ' দি আছো। আশা কৰো আপোনালোকেও আমাৰ ফিট আছাম মিছনৰ উদ্দেশ্য সফল হোৱাত সহযোগিতা জনাব। এক ৰোগমুক্ত, ঔষধমুক্ত, প্ৰশান্তিময় জীৱন যাপন কৰা দিহা পাবৰ বাবে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক শ্বেয়াৰ কৰাৰ লগতে আপোনালোকৰ মতামতো লিখি প্ৰেৰণা যোগাই যাব। প্ৰথমতে হাত দুখন এনেকে ওপৰলৈ তুলি মনে মনে এটা মৰমৰ ভাৱনা প্ৰথমতে মনলৈ আনক। ভাৱনাটো এটা মৰমৰ, ভাল পোৱাৰ ভাৱনা আনক। এতিয়া হাতখন তললৈ নামক, এটা এনেকে হাৰ্টৰ নিচিনা বনাওক। তাৰপিছত হাতখন হাত জোৰ কৰিব আৰু এনেকে এটা ইনফিনিটি বনাব। ওলোটা 8 বুলিও ক'ব পাৰি। প্ৰথমতে এটা সৰু, তাৰ পিছতো তাতকে অকমান ডাঙৰ, তাৰ পিছতো তাতোতকেও অকমান ডাঙৰ। এতিয়া আপোনালোকে বুকুত হাত আনিব আৰু ময়ূৰ মা বুলি হাত মেলি ডাঙৰকে ক'ব। এই কামটো আপোনালোকে 3 বাৰ কৰিব। এবাৰ কৰিলে এটা সৰু ইনফিনিটি, তাতকে অকমান ডাঙৰ আৰু তাতোতকেও এটা ডাঙৰ আঁকিলে আৰু ক'লে ময়ূৰ মা। আকৌ এটা ল'লে, হাৰ্ট বনালে, এতিয়া এটা ইনফিনিটি আৰু এটা ইনফিনিটি, তাতোতকৈ ডাঙৰ এটা ইনফিনিটি আৰু কওক ময়ূৰ মা। এতিয়া হ'ল আচলতে এয়া হ'ল আমি পবিত্ৰ মৰমক আমন্ত্ৰণ জনাইছো, তাক বিশাল আকাৰ কৰিছো। ইনফিনিটি মানে কি? বিশাল, অসীম, হয়নে? আচলতে এই প্ৰক্ৰিয়া আপোনালোকে শুই উঠিয়ে বিচনাতে যদি কৰে, অতি সহজ। প্ৰথম ময়ূৰ মাটো আপোনালোকে কৰিব নিজৰ বাবে। হাৰ্ট বনালে, মৰমৰ ভাৱনা আনিলে, প্ৰথমটো এনেকে যেতিয়া বনাই তেতিয়া আপোনালোকৰ নিজৰ বাবে। তাৰ পিছৰটো আপোনালোকে পৰিয়ালৰ, বন্ধু বান্ধৱৰ বাবে। আৰু তাৰ পিছৰটো পৃথিৱীৰ সকলো জীৱ জন্তু, সকলো ব্যক্তি, যিসকলে আপোনাক চিনি পায় বা নাপায়, আপোনাক ভাল পাওক বা নাপাওক, সকলোৰে বাবে। আপুনি নিজৰ কাৰণে ভাবিব মই সুখী, শান্তৰ, মৰমেৰে ভৰা। আৰু ৰাতিপুৱাই যেতিয়া কৰে তেতিয়া ভাবিব যে মই এটা আশীৰ্বাদৰে পূৰ্ণ এটা দিন পাওঁ। তাৰপিছত সেইটো ময়ূৰ মা প্ৰথমবাৰ যেতিয়া কৰিব, সেয়া ময়ূৰ মা নিজৰ বাবে কৰিব। মই যে এনেকে কৰি আপোনালোকক 3 বাৰ কৰিব কৈছো, সেই প্ৰথমবাৰত আপোনালোকে নিজৰ বাবে মই এটা সুখী, শান্তিপূৰ্ণ এটা দিন, আশীৰ্বাদৰ দিন পাইছো, মই মৰমেৰে পূৰ্ণ, ময়ূৰ মা, এনেকে ক'ব। তাৰপিছত আকৌ এটা বনালে এনেকে প্ৰথম ইনফিনিটি, ইনফিনিটি, তাত ক'ব ময়ূৰ মা। সেইটো হ'ল মোৰ বন্ধু বান্ধৱ, পৰিয়াল, মোৰ সহকৰ্মী, মোৰ চুবুৰীয়া, মোৰ চিনাকি সকলো কুশলে থাকক, সকলো দিন শুভ হওক, সুখ আৰু শান্তিপূৰ্ণ হওক, ময়ূৰ মা, এনেকে ক'ব। তাৰ পিছৰটো আকৌ এনেকে বনাব, হাৰ্ট, এটা ইনফিনিটি, 2টা ইনফিনিটি, 3টা ইনফিনিটি, কোঠা টানি ক'ব ময়ূৰ মা। পৃথিৱীৰ সকলো জীৱ জন্তু কুশলে থাকক, সকলোৰে ভাল হওক, মোক চিনি পোৱা, চিনি নোপোৱা, মোক ভাল পোৱা, বেয়া পোৱা, সকলোৰে মংগল হওক, সকলো কুশলে থাকক, সকলো মৰমেৰে থাকক, ময়ূৰ মা। এনেদৰে আপোনালোকে কিমান সময় লাগিব? খুব বেছি 3 মিনিট লাগিব। কিন্তু এই পদ্ধতিয়ে যেতিয়া আপোনালোকে সদায় কৰিব, চাব আপোনাৰ চাৰিওফালে একতা, শান্তি, সম্প্ৰীতি অনুভৱ কৰিব। আপুনি আপোনাৰ জীৱনত, আপোনাৰ অন্তৰত এটা শক্তিশালী পৰিৱৰ্তন আনিব। ময়ূৰ মা আচলতে বিভিন্ন ধৰণে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ সন্তান স্কুললৈ গৈছে, তেতিয়া আপুনি ময়ূৰ মা আঁকি ওচৰতে এনেকে কৰি ময়ূৰ মা আঁকি এনেকে কৰিলে, ময়ূৰ মা কৰি পঠিয়াই দিলে। আপোনাৰ কাৰোবাৰ সাক্ষাৎকাৰ আছে, কাৰোবাৰ বোলে ইণ্টাৰভিউ আছে, কাৰোবাৰ চাকৰিৰ কাৰণে ইণ্টাৰভিউ, কোনোবাই বোলে কিবা এটা প্ৰেজেণ্টেশ্যন কৰিব লগা আছে, কিবা এখন ইম্পৰ্টেণ্ট মিটিং আছে, বা কোনোবা যদি অসুবিধাত পৰা দেখিছে, তেওঁৰ হৃদয়ত আপুনি কল্পনা কৰিব, ওচৰত নাথাকিলেও বা দূৰত থাকক, ওচৰত থাকক, আপুনি মাত্ৰ তেওঁ কথা মনত ভাবিব, আপোনাৰ অন্তৰত তেওঁৰ প্ৰতি মৰমৰ ভাৱনা সৃষ্টি কৰি এটা এনেকে হাৰ্ট আঁকিব আৰু ময়ূৰ মা কৰিব। চাবচোন লাহে 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 কেনেকৈ সকলো কথা সলনি হৈ যাব। আপোনালোকে ব্যৱহাৰ কৰি চাওক। সকলোলৈ প্ৰেম, মৰম, শুভকামনা পঠিওৱাটো কেতিয়াও নিশ্চয় অন্ধবিশ্বাস নহয়।
কেতিয়াও বেয়া কাম নহয়। এইটো কেৱল ধ্যান বা অভ্যাসেই নহয়, ই হ'ল এটা উদ্দেশ্যপূৰ্ণ, সৎ উদ্দেশ্যৰে পূৰ্ণ, মৰমেৰে ভৰা এটা চিন্তাৰ শক্তি। আপোনাৰ জীৱন এই মৰমেৰে পৰিপূৰ্ণ হওক, আৰু আপুনি যাক এয়া প্ৰেৰণ কৰে মোৰ মা, আপুনি চাব সেই মৰম শেষত আপোনালৈকে ঘূৰি আহিব যেন পাহাৰৰ প্ৰতিধ্বনি। এয়া মই আপোনালোক সকলোৰে বাবে, যিসকলে মোক ভিডিঅ' চাই মোক অনুপ্ৰেৰণা দিয়ে, যিসকলে নাচায়ো, যিসকলে বেয়াও পায়, তেওঁলোকৰ কাৰণেও এয়া। সকলো সুখী হওক, সকলো ভালে থাকক, সকলো সফল হওক, ময়ূৰ মা।